কি কৰিম বাইদেউ দাদা এতিয়া বহুত ডাঙৰ মানুহ আৰু মই এজন সাধাৰণ চাকৰ দাদাক কি দিয়া আহিব লাগে কি বুজাব লাগে কিবা বুজাব গ'লে মোৰেই বিচাৰে বঢ়িয়া বা বঢ়িয়া ভগৱান তোৰ ইয়াত কাম কি এইদৰে তাইৰ লগত মিটেৰিয়েলি কৰা আনেও না কিবা নহয় মানে Shut up! Nonsense! যা ঘৰৰ অন্য কামবোৰ কৰগৈ যা হ'ব দাদা ইয়াতে আপোনাৰ লগত বহুত কথা আছে কি কথা বহুত কথা চাওক মই আপোনাৰ পত্নী আৰু আপুনি মোৰ স্বামী তাতে কি ডাঙৰ কথাটো হ'ল পত্নী এজনী স্বামীৰ পৰা পাবলগীয়া মৰমখিনি আপুনি জানো মোক দিব পাৰিছে তোমাক মই কি দিয়া নাই সকলো দিছো কেৱল টকা পইচা সা সম্পত্তি এইবোৰে মানুহক সুখ দিব নোৱাৰে তাৰমানে তোমাক আৰু কি লাগে মোক আৰু একো নালাগে মাথো মই আপোনাৰ ওচৰত হাত জোৰ কৰিছো প্লিজ মোৰ দেহটোৰ ওপৰত আপুনি বহুত অত্যাচাৰ কৰিলে মই পত্নী হিচাপে একমাত্ৰ সহ্য কৰি আছো আপুনি নাজানে নেকি মোৰ পেটৰ ভিতৰত থকা গৰ্ভস্থ সন্তানটি এতিয়া বয়স কিমান মই যদি আপোনাৰ লগত ইয়াত জীয়াই থাকিব লাগে আপুনি মদ ভাং সকলো এৰিব লাগিব আনকি কাঠৰ চোৰাং ব্যৱসায় এৰিব লাগিব নহলে মই মা দেউতা আৰু পুলিচৰ আগত আপোনাক সকলো কথা কৈ দিম কি তুমি স্বামীৰ বিৰুদ্ধে লাগি পৰিছা নহয় এই হাত দুখন দেখিছা তোক মই কি চিন্তা কৰিছা দীপালি চিন্তা কৰিবলগীয়া বিষয় আহি পৰিছে কথাবোৰ কি ভালকৈ খুলি কোৱাচোন আজি 3 মাহ সময় পাৰ হ'ল তৰাৰো খবৰ নাই নিৰঞ্জন বোপাৰো খবৰ নাই আৰু বাখৰেও বিপুলৰ মোবাইলত ফোন কৰা নাই কথাটো কি তাকেইতো ৰবা কথাটো ময়ো চিন্তা নকৰা নহয় নে কিবা বিপদেই হ'ল সিহঁতৰ ভাবি থাকিলে কি হ'ব পৰহিলৈ নহলে ওলাও কলৈ গুৱাহাটীলৈ তাকেইতো যাবই লাগিব দীপালি মোৰ বোধেৰে সিহঁতৰ নিশ্চয় কিবা বিপদ হৈছে মোৰ এই গাড়ী মটৰত উঠিবলৈ বৰ ভয় লাগে বুইছা তথাপিও সিহঁতৰ ওচৰলৈ যাবই লাগিব দীপালি 2খনমান তিল পিঠা আৰু 2টামান নাৰিকলৰ লাৰু বনাই থবা পৰহি দুয়ো যাব লাগিব বলা এতিয়া ভিতৰলৈ বলক ওলাই যা কলংকিনি তই আৰু মোৰ সহধৰ্মিনী হ'ব নালাগে এইখন ফটো কোন এইজন তোৰ পূৰ্বৰ প্ৰেমিক তোক কিমান দিন মই কথাবোৰ সুধিলো তই কিন্তু মুখ খুলি নকলি তই এই জোনৰ ওচৰলৈ যা ইয়াত তোৰ কোনো স্থান নাই তই যদি ইয়াত আৰু দ্বিতীয়বাৰ আহ তোক কিন্তু খুটাই নিদিম মাৰি পেলাম মোৰ পৰা আপুনি পাবলগীয়া সকলোখিনিয়ে পালে মোৰ কোনো দুখ নাই এবাৰ আহি মোৰ জীৱনত জীয়াই থাকিবলৈ ইচ্ছা নাই তেতিয়াহ'লে মৰি যাগৈ নোৱাৰো পাপ হ'ব মহাপাপ হ'ব মোৰ গৰ্ভস্থ সন্তানটিৰ মৃত্যু মই কেতিয়াও কামনা নকৰো নহ'লে চাওক দিয়ক দাদা মই দেখাইছো তৰাৰ একো দুখ দেখা নাই তই এইখন ঘৰৰ একমাত্ৰ চাকৰি তই ইমান সাহস কেনেকৈ পালি সাহস নহয় অধিকাৰ তোৰ এইখন ঘৰত কি অধিকাৰ আছে আছে কি সম্পত্তিৰ অধিকাৰ নাই কিন্তু কৈ যা ইয়াত মোৰ জীয়াই থকাৰ অধিকাৰ আছে দাদা তোক মই এতিয়াই কি কৰিব
মাৰক মই এজন চাকৰহে লাগ বুলিলে ভাত বনাব লাগে লাগ বুলিলে কাপোৰ ধুব লাগে লাগ বুলিলে এই ঘৰখনৰ সকলো কাম চম্ভালিব লাগে আমি চাকৰবোৰ সৰু মানুহ আৰু আপোনালোক থকাৰ বান্দোলৰ ওপৰত শুই দিন কটোৱা মানুহ ইচ্ছা থাকেই কৰিব পাৰে আমি আপোনালোকক লাঠি চৰ খায়ে জীয়াই থাকিব এতিয়া তোৰ সেই পূৰ্বৰ প্ৰেমিক তোৰ এই ঘৰখন বাইদেউ আপুনি যাব নালাগে বাইদেউ জোনালী ডক্টৰৰ ওচৰত পাওঁতে ইমান সময় লাগে নে বস্তুটো কি ক'লে ইয়াৰো ক'ব ৰিজাল্ট ভাল নহয় কি আগৰবাৰৰ দৰে সেই একেই উত্তৰ সঁচা আমাৰ দুয়োৰে মাজত সন্তানৰ আশা অসম্ভৱ বুলি কৈছে হয় নেকি তেন্তে আমাৰ এই সমস্যাটো কেনেদৰে চল্ভ হ'ব এটা কাম কৰোঁ কি ডাক্তৰৰ ওচৰলৈ যাওঁ তাৰপাছত কি আৰু ডাক্তৰৰ পকেটত অলপ টকা সোমোৱাই দিম পাছত ডাক্তৰে নিজে এটা পানী কেঁচু আমাক দি দিব ক'ৰ পৰা দিব ক'ৰ পৰা মানে দিব আৰু ক'ৰবাৰ পৰা মেনেজ কৰি নিদিয়ে কিয় আইনমতে ডক্তৰৰ ভুল হ'ব আমাৰ হাতত তুলি দিয়া সন্তানটো মাক বাপেকে যদি গম পায় তেন্তে ডক্তৰৰ জেইল হ'ব এইবোৰ বাদ দিয়ক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে আমাৰ ফালে এইবাৰ মূৰ দাঙি চায় মোৰ দ্বাৰা সন্তান অসম্ভৱ জোনালী বলক এতিয়া ক'লে ৰান্ধনি ঘৰলৈ ভাত ৰান্ধিব আপুনি আঞ্জা কাটিব মই বনাম কিয় খোলাবলৈ গ'ল মাকৰ বোলে অসুখ ঘৰলৈ গৈছে কাইলৈ আহিব তাৰ হাতত মই 500 টকা এটা দি পঠিয়াইছো খুব ভাল কৰিছে ব'ল হেৰি আপুনি যাবলৈ ওলাইছে নেকি নাই যোৱা ৰ'বা পেপাৰখন অলপ চাই লৈছোঁ হেৰি নহয় বজাৰৰ পৰা মিঠাতেলো আনিব লাগিছিলে মই পাহৰিছোৱেই হ'ব দিয়া ৰ'বা এই বজাৰৰ লিষ্টখনত লিখি লওঁ পাহৰি গ'লে আৰু সৰ্বনাশ হ'ব আহো দিয়া
ৰ'বচোন। তোমাকতো মই চিনি পোৱা নাই। তোমাৰ ঘৰ ক'ত? মোক চিনি নাপাব খুৰা। মোৰ এতিয়া কোনো ঘৰ নাই। কি ঘৰ নাই? তাৰমানে সেইবোৰ বহু কথা ক'লে এখন মহাভাৰত হ'ব। মোৰ আজি বিয়া হোৱাৰ 8 মাহে পাৰ হোৱা নাই। বিয়াৰ প্ৰথম ফুলসজ্জা দিনাৰ পৰাই এওঁ মোৰ ওপৰত নানান ধৰণৰ নিৰ্যাতন কৰিবলৈ ধৰিলে। তাৰ পাছত সদায় নিচা খাই আহে আৰু মই এইবোৰৰ বাধা দিলে তেওঁ মোক বেছিকৈ মাৰিব ধৰে। আৰু যোৱাকালি আবেলি মোক মাৰি ঘৰৰ পৰা বাহিৰ কৰি দিলে আৰু ক'লে মই যদি তালৈ আকৌ উভতি যাওঁ তেতিয়া বোলে মোক মাৰি পেলাব। হয় নেকি? তোমাৰ শহুৰৰ ঘৰ ক'ত? সেই চহৰতে। কি নাম? নিৰঞ্জন কাকতি। নিৰঞ্জন কাকতি? হয়। তোমাৰ আচলতে ভাগ্যই বেয়া। মই জনাত এই চহৰত নিৰঞ্জন কাকতিৰ এটা নাম আছে, নিৰঞ্জন কাকতি। এই নিৰঞ্জন কাকতিৰ বিষয়ে মই বহু কথা নাজানিলেও কিছু কথা জানো। এই নিৰঞ্জন কাকতিক আইনে অবৈধ ব্যৱসায়ৰ অপৰাধত এবছৰ কাৰাদণ্ড বিহাৰ কথাও মই জানো। তোমাৰ আচলতে দিনেই বেয়া। বাৰু তোমাৰ নামটো কি? তৰা। বৰ ধুনীয়া তোমাৰ নামটো। তোমাৰ মাহঁতৰ ঘৰ ক'ত? তোমাৰ দেউতাৰ নাম? মোৰ মাহঁতৰ ঘৰ গাঁৱত। মই আপোনাৰ আগত দেউতাৰ নাম কেতিয়াও নকওঁ। কিয়? সেইবোৰ বহু কথা। মোৰ দাদা আৰু দেউতাৰ কাৰণে মোৰ আজি এনেকুৱা অৱস্থা। তেওঁলোকে তোমাৰ কি কৰিলে? তেওঁলোকে মোৰ অনিচ্ছা সত্ত্বেও টকা পইচাৰ লোভ সামৰিব নোৱাৰি চহৰত বিয়া দিলে। সেইবাবে প্ৰয়োজন হলে মই এনেকৈ মৰি যাম। তথাপিও মই মাহঁতৰ ঘৰলৈ কেতিয়াও ঘূৰি নাযাওঁ। এতিয়া কলৈ যাম বুলি ভাবিছা? তাতে তোমাৰ অৱস্থাটো এনেকুৱা। কাৰোবাৰ ঘৰত কাম বন কৰি থাকিম। দৰকাৰ হলে কাৰোবাৰ ঘৰত চাকৰণি খাটিম। বাৰু তোমাৰ শিক্ষাগত অৰ্হতা? BA পাছ। কি? ব'লা তৰা, মোৰ ঘৰলৈ ব'লা। এইখন চহৰতে মোৰো ঘৰ। আমাৰ ঘৰত এওঁ আৰু মই। কোনো সন্তানৰ মুখ ভগৱানে আজিলৈকে আমাক নেদেখুৱালে। আমাৰ ঘৰত তুমি মোৰ নিজৰ ছোৱালীৰ দৰে থাকিবা। তোমাক পালন কৰাৰ দায়িত্ব মোৰ। সঁচাই? ব'লা ব'লা তৰা। এই যদুমণি মাষ্টৰৰ অইন কিবা থাকক নাথাকক, মানুহক শ্ৰদ্ধা কৰিব পৰা গুণটো কিন্তু আছে। ব'লা ৰ'ব। ব'লা লোৱাই। তুমি গাড়ীখন তাতে ৰাখিবা। আপোনাৰ ক'ৰ পৰা আহিছে? আমি থানাৰ পৰা আহিছো। প্ৰথমতে দুৱাৰখন খোলা। হ'ব ছাৰ। খোলা সোনকালে। এইটো নিৰঞ্জন কাকতিৰ ঘৰ হয়নে নহয়? হয়। তেওঁ বৰ্তমান ঘৰত আছে নেকি? ঘৰত ঘৰত মানে কি মানে কৰি আছা? মই সুধিছো বৰ্তমান নিৰঞ্জন কাকতিৰ ঘৰত আছে নে নাই? আছে। শিৱাহী, ঘৰ তালাচী কৰা। য়েছ ছাৰ। তুমি ইয়াত কি কৰা? মই এইখন ঘৰৰ চাকৰ। চাকৰ? চাকৰ কি মিছাৰ কথা ক'বলৈ শিকিছা? বিশ্বাস কথা কোৱা নাই ছাৰ। ইয়াত আৰু কোন কোন থাকে? ইয়াত তৰা বাইদেউ থাকে।
মিস্টাৰ কাকতি উপৰজানী চোৰং ব্যৱসায়ৰ গুৰুতৰ অপৰাধত আপোনাক এৰেষ্ট কৰা হ'ল। কি নাই ছাৰ, মই কোনো দুখ কৰা নাই, মই নিৰ্দোষী। আপোনালোকৰ ভুল ইনফৰমেশ্যন হৈছে। সেইবোৰ কথা আপুনি থানাত গৈ ক'ব। চিপাহী লৈ আহা। ব'লা। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকৰ অতি মৰমৰ ঘৰ সংসাৰ ধাৰাবাহিকখন চাই আপোনালোকে আমাক যি দিহা পৰামৰ্শ দিছে তাৰ বাবে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে আজিৰ খণ্ডটিত কোনজন অভিনেতা বা অভিনেত্ৰীৰ অভিনয় আপোনালোকে শ্ৰেষ্ঠ বুলি বিবেচনা কৰিছে আমাক ফোন নতুবা SMS-ৰ যোগে জনাওক। আপোনালোকৰ সুদিহা পৰামৰ্শই আমাক যথেষ্ট উৎসাহিত কৰিব। আমাৰ ঠিকনা মাহিন্দ্ৰী ড্ৰামা স্কুল, ৰঙিয়া, ভূটান ৰোড, ৱাৰ্ড নম্বৰ 5, জিলা কামৰূপ, অসম। মোবাইল নম্বৰ 9085365562। আকৌ অহা সপ্তাহত একেটা বাৰতে একেটা সময়তে একেটা চেনেলতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ। Sudi
প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।